হেল্ল' এভৰিৱান আৰু মই এতিয়া এফালে যাবলৈ ৰেডি হ'বলৈ লৈছোঁ ধুনীয়াকৈ স্কিন কেয়াৰ কৰি আছোঁ আৰু মই ওলাই লোৱাৰ পাছতহে তানবিক উলিয়াব পাৰিম এইফালে দেখিছেনে তানবিয়ে মানে অকণমান আমনি কৰিলে সেইটো কাৰণে ভাবিলোঁ নাই আগত তাইকে ৰেডি কৰাই লওঁ তাৰপিছতহে মই ভালকৈ ওলাম আৰু ওলাবলৈ লওঁতে দেখিলোঁ মোৰ মানে ফেচত ইমানেই বেছি হেয়াৰ ওলাই আছে নহয় একদম চিন্তাই হৈ গৈছিলে কি কৰিম কি নকৰিমকৈ ইফালে বেছি সময়ো নাছিলে হাতত সেইটো কাৰণে যিমান পাৰোঁ সোনকালে কৰিব পৰা এটা টেকনিক মানে মোৰ ওচৰত আছিলে তাকে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান আজি শ্বেয়াৰে কৰি দিওঁ মোৰ লগত আছে এইটো আগাৰো ফেচিয়েল হেয়াৰ ৰিমুভাৰ চাওকচোন দেখিবলৈ বাৰু একদম লিপষ্টিকটোৰ নিচিনা নহয়নে একেবাৰে সৰু আৰু ইয়াক কেৰি কৰি লৈ ফুৰিবৰ কাৰণে একেবাৰে ইজি হয় ইয়াত থকা ব্লেডখন হৈছে ডাবল ৰোটেটিং ষ্টেইনলেছ ষ্টীল ব্লেডছ আৰু পিছফালে এনেদৰে ইয়াৰ মেইন চুইচটো আছে চুইচটো টিপাৰ লগে লগে এনেদৰে গ্ৰীণ লাইট জ্বলে আৰু তাৰপিছত ই অন হয় আৰু তাৰ লগতে আছে চাৰ্জাৰৰ পইণ্টটো আৰু একেবাৰে ই ইজি টু ক্লিন হয় এনেদৰে আমি খুলি পেলাই ইয়াক মানে ক্লিন কৰিব পাৰিম ইয়াৰ লগতে চাৰ্জাৰ কেবুলডালো দিছে দেখিছেনে ইয়াত চি টাইপ খায় গতিকে ইমান বেছি দিগদাৰ নহয় চি টাইপডাল সকলোতে এভেইলেবল আছে আৰু লগতে এখন মেনুৱেল বুক আৰু এখন ৱাৰেণ্টি কাৰ্ড আৰু ইয়াৰ মডেলটো হৈছে FHR170 মই এতিয়া অকণমান ইউজ কৰিও আপোনালোকক দেখাই দিওঁ এইফালে দেখিছেনে চুইচটো অন কৰি ল'লোঁ আৰু অন কৰাৰ পিছতে গ্ৰীণ লাইটটো জ্বলিলে আৰু তাৰপিছত প্ৰথমতে মোৰ আপাৰ লিপছত থকা হেয়াৰখিনি ৰিমুভ কৰি ল'লোঁ এইখিনিতে আচলতে বহুত বেছিকৈ হেয়াৰখিনি দেখিবলৈ পোৱা যায় বহুতে পাৰ্লাৰত গৈ গৈ মানে থ্ৰেডিং আৰু লগতে ৱেক্সিং কৰেগৈ কিন্তু মোৰ আকৌ সেইবোৰ কৰিবলৈ বহুত বেছি ভয় লাগে কাৰণ ইমান দুখ পায় কিন্তু এইটো ইউজ কৰিলে অকণমানো ক'তোৱে দুখ নাপায় আৰু তাৰপিছতে মই এইফালে দেখিছেনে ফৰহেডখনো অকণমান চাফা কৰি ল'লোঁ আৰু কৈছোৱে যিহেতু যে ইয়াক ইজি টু ক্লিন হয় গতিকে এনেদৰে খুলি পেলাই ইয়াৰ লগত দিয়া ব্ৰাছডালে ইয়াক এনেদৰে চাফা কৰিব পাৰি আৰু এটা বস্তু মই দেখুৱাইছোঁ এটা কিৱি লৈছোঁ দেখিছেনে কিৱিৰ ওপৰৰ ভাগ দেখিছে ইমান বেছি খহটা হৈ থাকে সেইটো কাৰণে দুটা পাৰ্ট কৰি পেলাই এটা পাৰ্টত মই এইটো ইউজ কৰিছোঁ আৰু এটা পাৰ্টত নকৰোঁ এতিয়া ডিফাৰেঞ্চটো আপোনালোকে নিজে ধৰিব পাৰিছেনে নাই চাওকচোন এফালে ইমান বেছি মিহি হৈ গ'ল আৰু আনফালে একদম খহটা হৈ আছে আৰু মোৰ মুখখনো একদম পুৰা চাফা হৈ গ'ল এতিয়া আৰু মই ধুনীয়াকৈ ৰেডি হৈ ল'ব পাৰিম ইয়াক ফুল চাৰ্জ হ'বলৈ 1.5 ঘণ্টা সময় লাগিব আৰু 1.5 ঘণ্টা সময় চাৰ্জ দিয়াৰ পাছত ইয়াক আমি 90 মিনিটলৈকে ইউজ কৰিব পাৰিম ডেছক্ৰিপশ্যন বক্সত ইয়াৰ সকলোবোৰ ডিটেইলছ দিয়া আছে আৰু এতিয়া দেখিছেনে তানবিও দেউতাকৰ কোচত আৰু ময়ো এইফালে ধুনীয়াকৈ ৰেডি হৈ আহিলোঁ আজি বহুত দিনৰ পিছত ক'ৰবালৈ ফুৰিবলৈ ওলাই আহিছোঁ সেইটো কাৰণে মনটো বিৰাট বেছি ভাল লাগি আছে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বাই আকৌ লগ পাম